প্ৰথমতে মই শ্ৰদ্ধাৰ দুলীয়াজানবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদৰ কাৰণেই 10,500 এটা ভোটৰ ব্যৱধানত মই জিকিবলৈ সক্ষম হ'লোঁ। আৰু নিশ্চয় আৰু আমাৰ পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা আছে ৰাতি দিনে কষ্ট কৰিলে তেওঁলোক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি নিশ্চয় NDAৰ প্ৰাৰ্থী আছিলোঁ আৰু মই যেতিয়া নিৰ্বাচন খেলিছিলোঁ তেতিয়াই কৈছিলোঁ যে দুলীয়াজান সমষ্টিটো আমি 100% জিকিম। কাৰণ ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা তেওঁলোকে সাংগঠনিক ভেটিটো যথেষ্ট শক্তিশালী কৰি থৈছিল। দুলীয়াজান নিচিনা এটা ঠাইত য'ত নেকি অল ইণ্ডিয়া নিচিনা এটা প্ৰতিষ্ঠান আছে, গেছ কোম্পানী আছে, নেপকো আছে, চাহ বাগিচা আছে, তেনেকৈ এটা সমষ্টিত ময়ো আজিৰ পৰা 25-26 বছৰ আগতো বিধায়ক হৈছোঁ ইয়াত। কিন্তু সেই সময়ত মোৰ চৰকাৰ নাছিল আৰু নিশ্চয় আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব আৰু তেওঁৰ নেতৃত্বত আমি কাম কৰিম, দুলীয়াজান সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিম। আৰু আপোনালোকৰো সহায় সহযোগ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য আমি কৰিব লাগিব অসমখনক। আৰু তাৰ ক্ষেত্ৰত নিশ্চয় আপোনালোকৰ অৱদান থাকিব, আপোনালোকৰ দিহা পৰামৰ্শ থাকিব আৰু মোৰ যিখিনি কৰ্মীয় থাকিব মই নিশ্চয় কৰিম।